বিজেপিয়েতো কৈছিলে জুবিন দাক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে সেই কথাটো কৈছে সেই কথাখিনি আখৰে আখৰে ফলিয়ালে হ'ল আঁচনি দিব মানুহ গৰিবে কৰি আছে আঁচনি দিব মানুহ নিকামা কৰাই আছে না বেলেগটো একো নাই আঁচনি দিছে কাম কৰিব বাদ দিছে উৰিয়াম ঘাটত ইলেকশ্যন কৰিলে ক'ৰবাত ইলেকশ্যন কৰিলে কেইটা মিয়াক খেদাইছে মিয়াক খেদাই কেনে দেখা কথা হেমন্ত কি কংগ্ৰেছত নাছিলে নেকি 15 বছৰ কি কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হৈ নাছিলে কিয় গ'লতে বিজেপিত আজি বিজেপিত গৈছে কালি আকৌ কংগ্ৰেছত আহিব এনেকাই ৰাজনীতি বেলেগ একো নাই মিয়াকলৈ ৰাজনীতিয়ে চলছে তো এইটো ৰাজনীতি নচলিলে মিয়া কৰি আছে মিয়াটো খেদবা পাৰা নাই বহুতে গৌৰৱ গগৈক বিচাৰি বহুতেতো ক'বই আৰু এইটো কথা কৈছে গৌৰৱ গগৈ অসম্ভৱ 26ৰ নিৰ্বাচন সমাগত এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দল এতিয়া নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে কিন্তু এইবাৰ নিৰ্বাচনী ফলাফল কি হ'ব কোনে চৰকাৰ গঠন কৰিব কোনে মুখ্যমন্ত্ৰীৰ আসনত বহিব বৰ্তমানৰ চৰকাৰখনক লৈ সাধাৰণ জনতা কিমান সন্তুষ্ট সবিশেষ আমি সামৰি সাধাৰণ জনতাৰ মন্তব্য ল'বলৈ আমি উপস্থিত হৈছো আমি সাধাৰণ জনতাই কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে কাক কোনে চৰকাৰ গঠন কৰাটো বিচাৰে আমি সাধাৰণ ৰাইজৰ মন্তব্য ল'বলৈ আহিছো কি ক'ব যেটো 26ৰ যেটো নিৰ্বাচন আহি আছে এবাৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈক বিচাৰে অসমে গৌৰৱ গগৈ হয় হেমন্ত খালি মিয়া মানুহ খালি মিয়া মানুহ আমাৰ মিয়া হিন্দু মুছলিম মিলি আছো কিন্তু হেমন্ত খালি কয় মিয়া মানুহ মুছলিম মানুহ বিয়া কিন্তু চৰকাৰৰ সিহঁত আমাৰ হিন্দু মুছলিম মিলি চলি আছো সেইকাৰণে গৌৰৱ গগৈ লাগে ৰাজনীতি চলা নাই কিন্তু হেমন্ত কথা চলা নাই ভালে আছো কিন্তু দুনিয়াটো বিজেপি চৰকাৰতে ভালেই চলি আছো মিয়া মিয়া কৈ থাকে হেমন্ত কোৱা কিয় থাকে সেইটো বেয়া লাগছে আমাৰ সেইকাৰণে কৈছে গৌৰৱ গগৈ লাগে উচ্ছেদ হৈছে উৎসৱটো আমি এই ভোটটো হ'লে কেনেকৈ ক'ব পাৰিম যে কেনেকৈ হ'ব নহ'ব কিন্তু আমি কৈছো যে হেমন্তক ভাল পাওঁ এই বিজেপি চৰকাৰক ভাল পাওঁ কিন্তু এই হেমন্ত খালি কোৱা যে মিয়া মুছলিম কিন্তু আমাৰ হিন্দু মুছলিম মিলি মিলি চলি আছো সেইটো আমি কৈছে বিজেপি চৰকাৰ ভাল আছে কিন্তু বিজেপি নদয় হিমন্ত কাৰণে কাৰ চৰকাৰ হোৱা বিচাৰে বিজেপি চৰকাৰ যে অকল গৌৰৱ গগৈ চৰকাৰ কোন হৈছে ভাল হয় কোন পাব না কিন্তু আমি কোনবোৰ কাম বেয়া লাগে আপোনালোকৰ বিজেপি চৰকাৰ বিজেপি সব বলেই ভাল খালি হেমন্ত কয় যে মিয়া মুছলিম সেইটো কাৰণে বেয়া লাগছে কিন্তু বিজেপি কোনো ভালে বেয়া হোৱা নাই বিজেপি যদি ভাল চলি আছে হিন্দু মুছলিম যদি কাটাকাটি হৈছে একো হোৱা নাই আমি এই বিজেপি ভাল পাইছো কিন্তু এই যে হেমন্ত খালি কয় আর এই মিয়া মুছলিম মানুহ নামাজ পড়তো না গরু খাবার দেবো না আমি মিয়া মুছলিম মানুহ সেইটো আমি কৈ আছো বিজেপি চৰকাৰ ভাল কিন্তু কাটাকাটি নাই মারামারি নাই বিজেপি সব পালে ভাল খালি এই হেমন্ত কয় কিয়া মুছলিম কিয়া গরু খাবো এটা খাবো ওটা নামাজ পড়বো না যেহেতু 26ৰ নিৰ্বাচন আহি আছে এবাৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈক বিচাৰে গৌৰৱ গগৈ কিয় গৌৰৱ গগৈক বিচাৰে এটা চৰকাৰ বহুত দিন থাকিলে এটা আৰু নতুন চৰকাৰ এটা লাগে মানে আপোনালোকে নতুন চৰকাৰ বিচাৰিছে এই যিখন বৰ্তমান চৰকাৰ আছিলে চৰকাৰখনৰ কামত আপোনালোক সন্তুষ্ট নে যিখন আছিলে মানে বিজেপি চৰকাৰ কামত কিমান সন্তুষ্ট আৰু কি এইবিলাক সন্তুষ্ট মানে অন্যায় চৰকাৰ না বহুত অন্যায় কৰিলা আমি আৰু মন্তব্য ল'বলৈ চাওঁ এজন যুৱক আছে নতুন ভোটাৰ হিচাপে মই তোমালোকক এটা কথা সুধিব বিচাৰো যিহেতু 26ৰ নিৰ্বাচন আহি আছে 26ৰ নিৰ্বাচন এবাৰ মুখ্যমন্ত্ৰী হিচাপে নতুন ভোটাৰ এবাৰ কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা মামাকে বিচাৰো বহুতে কিন্তু গৌৰৱ গগৈকো বিচাৰিছে মামাকে বিচাৰো আমাৰ কোনবোৰ কাম ভাল লাগে চব কামেই ভাল লাগে যেহেতু বহুতে কৈ আছে যে মিয়া মুছলমান কৈ থাকে ক'ৰবাত ৰাজনীতি চলিছে এই সন্দৰ্ভত কি ক'বা নহয় এনেকুৱাতো একো নহয় চৰকাৰ কাৰ বিজেপি মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক এবাৰ নিৰ্বাচিত কৰিব গৌৰৱ গগৈ নে হিমন্ত বিশ্ব আমি এইবাৰ মানে নতুন পাৰ্টি এটাহে বিচাৰো নতুন পাৰ্টি পুৰণা পাৰ্টীগৰাকীক আপোনালোকে কিয় বেয়া পাই ইয়াতো আমাৰ বহুত অসুবিধা হৈছে বহুত কাৰণত সেইকাৰণে আমি সেইটো বাদ দিব বিচাৰো আমি ৰিক্সা চলে খোৱা মানুহ ৰিক্সা চলে খোৱাটো অসুবিধা পাইছো আমি কাম কৰি খোৱাটো আমাৰ অসুবিধা হৈ গৈছে বহুত আজি এই বন্ধু পুৰণা চৰকাৰখনক লৈ আপোনালোক সন্তুষ্ট নহয় নহয় কোনবোৰ কাম বেয়া লাগিছে হা কোনবোৰ কাম বেয়া লাগে কাম যিখিনি কৈছে আমাৰ পচন্দৰ কাম হোৱাই নাই আমি যিখিনি কাম কৰো সেইখিনি আমাৰ সুবিধা লাগে আমাকতো আৰু চৰকাৰী ক'ব নালাগে চৌদিশে চলি আছে মিয়া এনেকে যে চলি যে আছে মিয়াক লৈ কৰবাত ৰাজনীতি চলিছে বুলি ভাবে নেকি মিয়াক লৈ ৰাজনীতিয়ে চলিছে তো এইটো ৰাজনীতি নচলিলে মিয়া কৰি আছে মিয়াটো খেদবা পাৰা নাই খেদবা পাৰছে জানো খেদবা পাৰা নাই চৌদিশে উন্নয়নৰ ক্ষেত্ৰত
কি ক'ব যেটা উন্নয়ন হৈছে চৌদিশে এতিয়া বেনাৰে পোষ্টাৰ এতিয়া উন্নয়ন হৈছে নে সঁচাকৈ উন্নয়ন হৈছে বুলি আপোনালোকে ভাবে উন্নয়নৰ ক্ষেত্ৰত কি ক'ব উন্নয়নৰ ক্ষেত্ৰত মানে আমাৰ মতে উন্নয়নে গোটেই গুৱাহাটীখন জিলিকাই ৰাখিছে বুলি এক প্ৰকাৰে ক'ব লাগিব উন্নয়নৰ ক্ষেত্ৰত আপুনি কি ক'ব উন্নয়নৰ ক্ষেত্ৰত? আমাৰ মতে আমাৰ সুবিধাখিনি হোৱা নাই যিহেতুকে আমি আৰু উন্নয়ন বুলি আমি ক'ব নোৱাৰো এতিয়া মোটামুটি আমি চলা ক্ষেত্ৰত আমি বহুত অসুবিধা পাই আছো কাম কৰি খোৱা মানুহ আমি আমাৰ কামৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰতে অসুবিধা হৈছে গতিকে আমি পুৰাণ মানে চৰকাৰখনক লৈ পেলাই অসন্তুষ্ট আমি সেইকাৰণে ঠিক আছে অকমান তোমাৰ ওচৰলৈ আহিছো 26ৰ নিৰ্বাচন এতিয়া সমাগত হৈ আহিছে 26ৰ নিৰ্বাচন তোমালোকে মুখ্যমন্ত্ৰী হিচাপে এবাৰ কাক বিচৰা হিমন্ত বিশ্ব শৰ্মাক বিচৰা নে গৌৰৱ গগৈ কাৰ কামত তোমালোক সন্তুষ্ট এবাৰ কাক বিচৰা তোমালোকে হিমন্ত বিশ্ব শৰ্মা বিচাৰো হিমন্ত বিশ্ব শৰ্মাকে বিচৰা হয় মই কিন্তু গৌৰৱ গগৈকো বিচাৰি আছো কি ক'বা? কাক বিচৰা? বিচাৰিব পাৰে কিন্তু এইটো ৰাজনীতিৰ দৰে বিষ বোলা বস্তু নাই মানে গৌৰৱ গগৈ হওক বা হেমন্ত বিশ্ব শৰ্মা হওক আমি নিম্ন শ্ৰেণীৰ মানুহ ন মৰবিবতো আমিয়ে লাগব ন এইটোৱে আৰু উন্নয়নৰ ক্ষেত্ৰত কিমান কি দেখিছে কি ক'বা উন্নয়নৰ ক্ষেত্ৰত? উন্নয়নৰ ক্ষেত্ৰত এনে কামটো বহুত কিবা কিবি হৈছে কিন্তু আমাৰ মানে একো নাই আৰু কালিও ৰিক্সা চলাই আছিলো আজিও ৰিক্সাই চলাই আছো জুবিন দাই নিয়াৰ ক্ষেত্ৰত এটা কথা কম জুবিন দাই নিয়াৰ ক্ষেত্ৰত মানে মানুহে বহুত কিবা কিবি মানে পাহৰি গৈছে যে আগতে মানে যেনেকুৱা মানে ৰাজপথত ওলাই আহিছিল বোলে জুবিন দাই নিয়াই লাগে সেই কথাটো মানে মানুহে পাহৰি গৈছে বহুত কিবা কিবি মেলা দেখাইছে এতিয়াও চৰচ মেলা হৈছে ক'ৰবাত ফাংচন চলি আছে যাৰ কাৰণে মানে জুবিন দাৰ কথাটো মানে মানুহে পাহৰিয়ে গৈছে এতিয়া অলৰেডি সেইটোৱে আৰু কি ক'বা জুবিন দাৰ ন্যায় ক্ষেত্ৰত কি ক'বা বিজেপিয়েতো কৈছিলে জুবিন দাক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে সেই কথাটো কৈছে সেই কথাখিনি আখৰে আখৰে ফলিয়ালে হ'ল এতিয়া আমি চৰকাৰ বুলি এতিয়া তেনেকে এতিয়া ডিচিশ্যন ল'ব নোৱাৰো যোনটো চৰকাৰে ভাল কাম কৰে এইটো আমি তাকেই বিচাৰো গৌৰৱ গগৈ হওক হিমন্ত বিশ্ব শৰ্মাই হওক যোনে ভাল কাম কৰিব তেওঁকে আমাক লাগে এতিয়া বৰ্তমান যিখন চৰকাৰ আছে বহুখিনি কাম উন্নয়নৰ কাম হৈছে যিহেতু আমি গোটেই গুৱাহাটীখন এতিয়া উন্নয়নৰ বেনাৰে পোষ্টাৰে দেখিবলৈ পোৱা যায় তোমালোক নতুন প্ৰজন্ম হিচাপে চৰকাৰখনৰ উন্নয়নত কিমান সন্তুষ্ট কিমানখিনি উন্নয়ন হৈছে বুলি ভাবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁতো বহুতখিনি যিখিনি কাম কৰিছে ভালেই কাম কৰিছে সেইখিনি এতিয়া জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত অলপ লেহেমীয়া হৈছে আৰু সেইটোৱে জুবিন দাৰ ন্যায়টো লাগে সেইটো এক নম্বৰ কথা অলপ লেহেমীয়া আছে সেইটো ন্যায়টো দিলে আমি সকলোৱে আৰু সন্তুষ্ট হ'ম সেইটোৱে আৰু যিহেতু নিৰ্বাচন আহিছে গম পাইছে নিশ্চয় কাক এবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ হেমন্ত হিমন্ত বিশ্ব শৰ্মা কিয় হিমন্ত বিশ্ব শৰ্মা কিয় বিচাৰিছে তেখেতে বহুত হেৰি কৰিছে দিছে বহুত দিছে আৰু আঁচনি কিবা কিবি এনেকে দিছে হিমন্ত বিশ্ব শৰ্মাই যিখিনি আঁচনি আপোনালোকৰ বাবে মহিলাসকলৰ বাবে আগবাঢ়িছে আপোনালোক সন্তুষ্ট অকল যিহেতু বহুতে গৌৰৱ গগৈকো বিচাৰি আছে এইবাৰ কি ক'ব গৌৰৱ গগৈ নালাগে আমাক হেমন্তকে লাগে বিজেপি চৰকাৰে লাগে দাদা অকমান মই আপোনাৰ ওচৰত আহিছো অকমান নিৰ্বাচন সমাগত এবাৰ কাক বিচাৰিব মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ কাক বিচাৰিব এতিয়া চাওক এতিয়া মই অৰিজিনেলি বিচাৰে কিন্তু মামাকে বিচাৰা মানে আমাকে বিচাৰিব আমাৰ কোনবোৰ কামত আপোনালোক সন্তুষ্ট? তাৰমানে মই চব কামতে সন্তুষ্ট কিন্তু আমাদের এটা বেয়া কৰা নাই যেখিনি কৰি আছে ভালে কৰি আছে কিন্তু এনে ঠিকেই আছে কিন্তু যিফালে মামা মানে বস্তুটো অলপ চাব লাগে সেইবিলাক নাচাই কিন্তু বেলেগ দিকে মানে অলপ মামা অলপ টাৰ্গেটটো কৰিলে কোনবিলাক চাব লাগে বুলি আপোনালোকে ভাবে এনেই চাওকচোন এতিয়া আমাৰ এইবিলাক চব মানুহ যেনেকে আমি চলি আছো এটা মিলি ভিত্তিত যেনেকে সেনেকে চলি কিনে ৰাজনীতিটো কৰিলে ভাল আৰু কি মই ভাল পাওঁ সন্তুষ্ট হওঁ কি আৰু এইবিলাক সেইটো এতিয়া ধৰকচোন এই বস্তুটোতো পাবাই লাগে সবেই পাবা লাগে সবেই আশাবাদী সবেই পাবা লাগে এই কথা সেইকাৰণে কোৰ্ট কাছাল আদালত সব গৈছে এইবিলাক নিয়াৰ কাৰণেই সবৰ কাৰণে এইটোৱে মই আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম বহু ৰাইজৰ মন্তব্য ল'বলৈ দাদা অকমান আপোনাৰ ওচৰলৈ আহিছো অকমান যিহেতু নিৰ্বাচন আহিছে 26ৰ নিৰ্বাচন সমাগত এবাৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে কাক বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ভাল হ'ব কিয় গৌৰৱ গগৈ মানে সিহঁতে হিন্দু মুছলিম তাতে কি মিয়া ৰাজনীতি নকৰে এটা বৰ্তমান যিখন চৰকাৰ চলি আছে চৰকাৰে মিয়া ৰাজনীতি কৰি আছে বুলি আপুনি ভাবে মিয়াৰ ৰাজনীতিয়ে কৰি আছে 100% মিয়াৰ ৰাজনীতিয়ে কৰি আছে সঁচা কথা মিয়াৰ ৰাজনীতি কিয় কৰিব লাগে মিয়া যদি বাংলাদেশে কেইটা উৰিয়াম ঘাটত ইলেকশ্যন কৰিলে ক'ৰবাত ইলেকশ্যন কৰিলে কেইটা মিয়া খেদাইছে মিয়া খেদাই কেনে দেখা কথা হয় নহয় মিয়াক ৰাজনীতি কিয় কৰিছে মিয়া যদি বাংলাদেশী হয় মিয়া খেদাই দিব লাগে মিয়াক ৰাজনীতি কৰি কি লাভ আছে
আজি উৰিয়াম ঘাটত গেলে নাগাই আহি মাটি দখল কৰি ললে হে নাগা কিয় হেৰি কৰা নাই নাগা আৰু অসমীয়া যিটো ভাই ভাই তাতে মিয়াকি যিটো অসমত নহয় মিয়াক তাতে ইলেকশ্যন কিয় কৰিলে সেইটোৱে কথা আৰু বেলেগ একো নাই কিন্তু এইবাৰ কংগ্ৰেছৰ পৰা ভূপেন বৰাও পদত্যাগ কৰিলে কৰবাত দলটো কিবা এইগিলা ৰাজনীতিৰ কথা আৰু কি ৰাজনীতি এইগিলা চলি থাকিব অহা যোৱা হৈ থাকিব হেমন্ত কি কংগ্ৰেছত নাছিলে নেকি 15 বছৰ কি কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হৈ নাছিলে কিয় গলতে বিজেপিত আজি বিজেপিত গৈছে কালি আকৌ কংগ্ৰেছত আহিব এনেকাই ৰাজনীতি বেলেগ একো নাই আমি মন্তব্য ল'বলৈ চেষ্টা কৰিছো যিহেতু নিৰ্বাচন এবাৰ সমাগত 26ৰ নিৰ্বাচন সময়ত কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ হেমন্ত বিশ্ব শৰ্মা কোনবোৰ কাম ভাল লাগে হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ মহিলাসকলৰ বাবে যিবিলাক আঁচনি আনিছে সন্তুষ্ট নে আপোনালোক সন্তুষ্ট আছে উন্নয়নৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা কি ক'ব যেতিয়া আমি গোটেই গুৱাহাটীখন দেখিছো বেনাৰে পোষ্টাৰে উন্নয়নৰ ক্ষেত্ৰত ভৰি পৰিছে উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে আছে মোকো ভালে লাগিছে আৰু দুজন এগৰাকী বাইদেউ আছে দাদা আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু নিৰ্বাচন সমাগত 26ৰ নিৰ্বাচন সমাগত কাক এবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব লাগে আৰু ভাল আমাৰ হিমন্ত বিশ্ব শৰ্মাক নিবিচাৰে নেকি নিবিচাৰে উল্টা উল্টা বকে কেনেকুৱা উল্টা পুল্টা? এনেই যেনেকে যিকোনো এটা ৰাতি এটা দিনত এটা কিন্তু বহুতে এইবাৰ হিমন্ত বিশ্ব শৰ্মাকো বিচাৰিছে যে হিমন্ত চৌদিশে উন্নয়ন আছে মহিলাসকলক আঁচনি দিছে আঁচনি দি মানুহ গৰিবে কৰি আছে আঁচনি দি মানুহ নিকামা কৰাই আছে না বেলেগতো একো নাই আঁচনি দি আছে কাম কৰিব বাদ দিছে বহুতে কয় যে চৌদিশে এতিয়া মিয়া কৈ থাকে কৰবাত মিয়া ৰাজনীতি চলেও বুলি কৈ থাকে কোনোবাই আমি মন্তব্য ল'বলৈ বহুতে কৈছে যে মিয়াটো আমিও ভাল নাপাওঁ মিয়া দি আছে মিয়াখিনি খেদাই দিয়ক মই মুছলিমৰা হয় আমি অসমীয়া মুছলিম কিন্তু মিয়া আছে মিয়াখিনি খেদাই দিয়ক মিয়াখিনি আমিও ভাল নাপাওঁ নহয় সিহঁতৰ পৰিস্থিতি আমাক বেয়া কৰি আছে না সিহঁতৰ কাৰণে আমাৰো বদনাম হৈ আছেতো কিন্তু খেদাই দিয়ক যে আছে মিয়াৰ লগত আমাৰো জাতিয়ত কোনো জাতিয়ত নাই নহয় না সিহঁতে আমাক ভাল পায় না আমি তাহাঁতক ভাল পাওঁ যাব পাৰে সিহঁতে হেৰি কৰিছে খেদাই দিয়ক সেইটো কোনো মানা নকৰে সেইটো মানা নকৰে নিশ্চয়কে মই যিটো মন্তব্য ল'বলৈ চেষ্টা কৰিছো আৰু কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম যিটো সাধাৰণ ৰাইজে কি বিচাৰে এবাৰ আমি সাধাৰণ ৰাইজৰ আমি যিটো মতামত ল'বলৈ চেষ্টা কৰিছো সাধাৰণ ৰাইজে এবাৰ কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আমি সকলো মন্তব্য ল'বলৈ যিটো আমি চেষ্টা কৰিছো এগৰাকী দাদা আছে দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছো 26ৰ যিটো নিৰ্বাচন এতিয়া সমাগত এবাৰ মুখ্যমন্ত্ৰী হিচাপে বহুতে চৰ্চাত এটা নাম আছে হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ সাধাৰণ ৰাইজে কাক বিচাৰে আমি সকলোৰে মতামত ল'বলৈ চেষ্টা কৰিছো আপোনাৰ মতে এইবাৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে কোনবোৰ কামত সন্তুষ্ট সকলো ফালৰ পৰা অসমৰ এতিয়া আমি বাহিৰত গ'লেও ক'ব পাৰো যে আমি অসমীয়া হয় সেইটো মানে সাহসটো পাইছো আগতে পোৱা নাছিলো সেইটো মই ফিল কৰো লক্ষণ এটা হিচাপে হিমন্ত হয় বহুতে গৌৰৱ গগৈকো বিচাৰি আছে কওঁতেতো ক'বই আৰু এইটো কথা কি গৌৰৱ গগৈ অসম্ভৱ মুখ্যমন্ত্ৰী হিচাপে এবাৰ কাক বিচাৰে যোনে পাছ কৰে তাকে বিচাৰিম আমি কোনে পাছ কৰিব এতিয়া হিমন্ত মামা পাছ কৰিব পাৰে নহলে গৌৰৱ গগৈ পাছ ক'ত পাছ কৰিব হিমন্ত মামাতো হেৰিত খেলিব ন জালুকবাৰীত এতিয়া যিটো বৰ্তমান কাৰ চৰকাৰ আছে গম পায় নে আপোনালোকে বিজেপি চৰকাৰ আছে বিজেপি চৰকাৰ কামত আপোনালোক সন্তুষ্ট নে বিজেপি চৰকাৰত সন্তুষ্ট ৰাইজটো সন্তুষ্ট হয় আপুনি সন্তুষ্ট হয় ৰাইজ সন্তুষ্ট হয় কিন্তু বহুতো সন্তুষ্ট নহয় বহুতে গৌৰৱ গগৈকো বিচাৰিছে আপুনি সন্তুষ্ট হয় বহুতে গৌৰৱ গগৈক বিচাৰিছে ময়ো বিচাৰো গৌৰৱ গগৈ আহিলেও ভাল কাম কৰক হিমন্ত মামা থাকিলেও ভাল কাম কৰক সেইটোৱে বিচাৰো যোনেই থাকক কাম ভাল কৰিলে হ'ল আৰু ৰাইজে ভাল পাব লাগে যে জুবিন গাৰ্গৰ নিচিনা এগৰাকী ব্যক্তিক আমি যদি জাষ্টিছ দিব নোৱাৰো তাতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আচলতে জুবিন দা আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পী সঁচা সঁচিকে জুবিন দাৰ নিচিনা এগৰাকী শিল্পীক হেৰুৱাই অসমবাসী ৰাইজৰ মনত একুৰা জুই জ্বলি আছে আৰু হত্যাকাৰী ফাঁচি বিচাৰি আছিলো আমি গতিকে এই তদন্ত কালত আমি দেখিলো মানে হত্যাকাৰীৰ ক্ষেত্ৰত তাতো ক্লাছিফিকেশ্যন মানে যিয়ে সেই যিটো আপোনাৰ ইয়ত পাৰ্টি আয়োজন কৰিছিলে য'ত জুবিন দাৰ হত্যা হৈছে সেই ইয়ত পাৰ্টিৰ 11জন মানুহে আপোনাৰ নিৰ্দোষী হৈ যায় SITৰ তদন্তত বাকী 5জনে আপোনাৰ তাত দোষী সাব্যস্ত হয় গণ্ডগোল তাতে কোৰ্টে সুধিব সেই কথা কোৰ্টে সুধিব যে সেই 11জন মানুহে যে আপোনাৰ ইয়ত পাৰ্টি তেওঁলোকে এৰেঞ্জ কৰিছিলে সেই মানুহবিলাকৰ নামটো আপোনালোকে অভিযুক্তৰ তালিকাত কিয় আনিব নোৱাৰিলে তেতিয়া কি উত্তৰ দিব তেওঁলোকে আৰু এটা কথা তেওঁলোকে লিখিছে আপোনাৰ চাৰ্জশ্বিটখনত আচৰিত লাগে মই পঢ়িছো যে এই ইয়ত পাৰ্টিত থকা মানুহবিলাকে কৈছে জুবিন দাৰ যেতিয়া এক্সিডেণ্টটো হ'ল পানীত পৰিলে সেই সময়ছোৱাত সেই ইয়তখনত থকা 15জন মানুহে এম্বুলেন্স যোগান ধৰিব নালাগে সেই এম্বুলেন্সটো যোগান ধৰিব লাগিছিলে চামকানু মহন্ত যিজন ইয়ত পাৰ্টিত নাছিলে তেওঁ আছিলে আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ এংকৰিং কৰা কামত কেনেকুৱা অদ্ভুত কথা হৈছে এইটো টিকিব নেকি কোৰ্টত সেই কথাটো আপোনালোকে বিবেচনা কৰক নীতিকে মানে মূল কথাটো হৈছে জুবিন দাক ছিংগাপুৰলৈ লৈ গৈছিলে বিজেপি চৰকাৰ বিদেশ মন্ত্ৰণালয়ে আৰু কি যাৱতীয় ব্যৱস্থাপনা জুবিন দাৰ ক্ষেত্ৰত হ'ব লাগিছিলে সেইখিনি কৰি নিদিলে
জুবিন দাক নেগলিজেঞ্চি কৰিলে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, বিজেপি চৰকাৰে। আজি আপোনালোকে জানে সেই কথা যে এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেৱল শ্যামকানু মহন্তৰ অনুষ্ঠান নহয়, আৰু এইবাৰৰ যিটো অনুষ্ঠান সেইটো ডাইৰেক্ট হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰা বুলি শ্যামকানু মহন্তই সংবাদমেল সম্বোধন কৰি থৈ গৈছে। আৰু যিবিলাক আমি ইতিমধ্যে হৰ্ডিং পাইছো বা যিবিলাক আচলতে বেনাৰ পোষ্টাৰ উলিয়াইছিলে সেই গোটেইবিলাক হাই কমিশ্যন অফ ইণ্ডিয়াই আছিলে। আৰু মুখ্যমন্ত্ৰীৰ লগত এপ্ৰিল মাহৰ পৰা যোগাযোগ চলি আছিলে, আৰু গোটেই টকা পইচা চৰকাৰৰ। গতিকে আপোনাৰ এই তদন্ত প্ৰক্ৰিয়াটোত চৰকাৰ কেতিয়াবা আহিলে নে সেই কথাটো আমাক লাগিব নহয়, নে চৰকাৰক আইনে ঢুকি নাপায়, সেই প্ৰশ্নবিলাক আছে। গতিকে এইটোৰ দ্বাৰা কোনো কাৰণতে জুবিন দাক আমি ন্যায় দিব নোৱাৰো। মূল কথাটো সেইটোৱে যে জুবিন দাক ন্যায় দিয়াৰ পক্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাই। আমি যিবিলাক কথা কৈছো তাৰ ৰিজাল্টটো অতি শীঘ্ৰে অসমবাসীৰ ৰাইজে পাব। গতিকে আমি এটা কথাই অসমবাসীৰ ৰাইজক আহ্বান জনাম যে আমাৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটো আচলতে আমি ধৰি ৰখা প্ৰয়োজন আছিলে। আমি জুবিন দাক এনেকৈ পাহৰি যোৱাটো উচিত হোৱা নাই। জুবিন দা আমাৰ সমন্বয়ৰ প্ৰতীক আছিলে, আমাৰ আচলতে মূল কথাবিলাক কোৱা মানুহ জুবিন দা আছিলে। গতিকে জুবিন দাৰ নিচিনা এগৰাকী শিল্পীৰ ক্ষেত্ৰত আমাৰ যি জাতীয় দায়িত্ব হ'ব লাগে অসমবাসীৰ ৰাইজৰ, সেই দায়িত্ব পালন কৰাত আমি ব্যৰ্থ হৈছো। গতিকে এই ক্ষেত্ৰত আমি অসমবাসীৰ ৰাইজক আহ্বান জনাম যাতে জুবিন দাৰ ক্ষেত্ৰত কোনেও কম্প্ৰমাইজ নকৰে। এগৰাকী অধিবক্তাই কৈছে এয়া ৰাজনৈতিক হত্যাকাণ্ড। কৃষক মুক্তি সংগ্ৰাম সমিতি কি মানে ৰাজনৈতিক হত্যাকাণ্ড কথাটো এনেই অহা নাই। জুবিন দাৰ শেহতীয়া যিবিলাক বক্তব্য সেই কথা বতৰাবিলাক যদি চাই, মানে লাষ্ট মৃত্যুৰ 2 মাহৰ আগৰ এটা বক্তব্য আছিলে জুবিনদাৰ যে বিজেপিয়ে আমাক কি দিছে, ভাৰত চৰকাৰে আমাক কি দিলে, আমি তেল দিলো, আমি কয়লা দিলো, আমি চাহপাত দিছো, আমি জুবিন গাৰ্গ দিছো, তোমালোকে আমাক কি দিলা, সেই প্ৰশ্ন কোনে উঠালে? সেইটো অসমৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। মানে সেই প্ৰশ্নটোত আচলতে এই যিটো বিজেপি চৰকাৰ একেবাৰে মুদিলৈকে কৈ দিছেতো কথাটো। গতিকে এই ক্ষেত্ৰত সাংঘাতিক ধৰণৰ সংঘাত আহিছে। সেই জুবিনদাৰ বক্তব্যটো অসমৰ প্ৰতিজন মানুহে চাইছে। গতিকে অসমৰ সম্পদ ৰক্ষাৰ মূল কথাটো কৈ পেলালে জুবিনদাই শেষ স্তৰত। গতিকে সেই কথা বতৰাবিলাকত সঁচা সঁচিকে কলঠেকত পৰিছিলে বিজেপি। জুবিনদাই কৈও থলে যে বিজেপি বটলা মাল, সেই পাৰ্টিক ভোট নিদিব। সেইটোতো বহুত ডাঙৰ কথা কৈ দিলে। আৰু আপোনালোকে জানে যে কা বিৰোধী যিটো মুভমেণ্ট আছিলে তাৰ নেতৃত্বত আছিলে জুবিনদা। জুবিনদাই এনেকে বাছি বাছি আপোনাৰ ধৰ্মৰ নামত নাগৰিকত্ব দিয়াটোতো কেতিয়াও সমৰ্থন কৰা, তাৰ বিৰোধিতা কৰিছিলে। আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে যিবিলাক এই যে আজি আজান ফকীৰ নাছিলে, আজি আপোনাৰ বাঘ হাজৰিকা নাছিলে, ইয়াৰ উত্তৰটোতো আজিৰ দিনটোত জুবিনদাই দিলেহেঁতেন। আছিলে নে নাছিলে তাৰ উত্তৰটো জুবিনদাই দিলেহেঁতেন। আৰু সেইকাৰণে সাংঘাতিক ধৰণৰ সংঘাত মুখ্যমন্ত্ৰীৰ লগত বাঢ়িছিলে লাহে লাহে। গতিকে সেইকাৰণে ক'বলৈ বহু মানুহে বিচাৰে যে এইটো ৰাজনৈতিক আচলতে ষড়যন্ত্ৰৰ বলি হ'ল জুবিনদা। জুবিনদাই সঁচা সঁচিকে মূল কথাবিলাক আমাক কেনেকে লুটিছে চৰকাৰে, বিজেপিয়ে কেনেকে আমাক আচলতে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেইবিলাক পালন নকৰি যি ধৰণেৰে আমাক আচলতে তেওঁলোকে আচলতে ইয়াত যেনেকুৱা ধৰণে আচলতে সাম্প্ৰদায়িক ৰাজনীতি কৰি গোটেই বাতাবৰণটো সলনি কৰি পেলাইছে, সেই কথা বতৰাবিলাকত জুবিনদাই সদায় সন্মুখৰ পৰা নেতৃত্ব দি ৰাইজৰ কণ্ঠ হিচাপে ভূমিকা পালন কৰিছিলে। আৰু সেই কথাটোত বিজেপি চৰকাৰ কলঠেকত পৰিছিলে। সেইকাৰণে এইটো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি বহুতে আচলতে সন্দেহ প্ৰকাশ কৰে। থাৰ ডাঙৰীয়া আৰু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক সুধিছিলোঁ। মই একেটা প্ৰশ্নকে আপোনাক সুধিব বিচাৰিছোঁ। প্ৰথম, আপোনালোকৰ সৈতে মই গম পাইছোঁ যে যথেষ্ট সংখ্যক প্ৰায় 10-11খন আসনত প্ৰায় ঐক্যমতত উপনীত হৈছে, বাকীখিনি কথা হৈ আছে। মাত্ৰ 2খন বা 1খন আসনক লৈ অকণমান মতানৈক্যৰ সৃষ্টি হৈছে। প্ৰথম, সেইখিনি কথাটো গম পাইছোঁ। এই যিটো কথা আজি গৌৰৱ গগৈ ক'লে বা যিটো প্ৰশ্ন মই অৱতাৰণা কৰিছোঁ, এই লৈ আপোনাৰ দলৰ স্থিতি কেনেকুৱা? আমি কিমানখন আসন বিচাৰিছোঁ, শব্দটো বিচাৰিছোঁ দেই, আচলতে বিচৰাৰ কথা নহয়, এইটো আলোচনাৰ কথা যে আমি ইমানখনত প্ৰাৰ্থী দিব বিচাৰিছোঁ, আপোনালোকে কিমানখন এডজাষ্ট কৰিব পাৰিব, এনেকুৱা ধৰণৰ আলোচনাৰেহে আমি আচলতে পক্ষপাতি। বিচৰা দিয়া এই ধৰণৰ আলোচনাই এটা দলীয় স্বাভিমানটোত ব্যাঘাত জন্মায় বুলি আমি বিশ্বাস কৰোঁ। আৰু সেইকাৰণে আমি ইমানখন আসন বিচাৰিছোঁ শব্দটো আমি নকওঁ, অসম জাতীয় পৰিষদে আমি তেনেকৈ নকওঁ, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল আমি কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম সেইটো আমি আচলতে ৰাজহুৱাকৈ এতিয়ালৈকে আমাৰ কোৱা হোৱা নাই। এইটো আমি এটা নীতি অৱলম্বন কৰিছোঁ যে এইটো ৰাজহুৱাকৈ আলোচনাৰ পৰ্যায়লৈকে পোৱাগৈ নাই। কাৰণ কংগ্ৰেছ দলৰো, জাতীয় ৰাইজৰ দলৰ বা অন্যান্য আমাৰ যিখিনি মিত্ৰ শক্তি আছে সকলোৰে দলৰ নিজা নিজা কম্পালচন থাকে, কোনে ক'ত কিমান এডজাষ্ট কৰিব পাৰে। এই কথাটো আমি যেতিয়া ৰাজহুৱাকৈ আলোচনা কৰিম, শত্ৰুৱে বাহিৰত চাই আছে, ৰাজনৈতিক শত্ৰুৱে সুযোগ ল'ব। আৰু সেইকাৰণে আমি আমাৰ দলৰ পলিচিটো হ'ল যে আমি কথাবিলাক ৰাজহুৱাকৈ বৰ বেছি আলোচনা এতিয়া কৰাৰ সময় আহি পোৱা নাই। আমি নিশ্চয়ভাৱে আলোচনা কৰিম, আমি দলীয় কৰ্মী সমৰ্থক সকলোক জনাম, ৰাইজক আমি জনাম, কিন্তু এই পৰ্যায়বিলাক শেষ হৈ লওক। আৰু সেইকাৰণে আমি আমাৰতো মন আছে 126 চনখনতে খেলাৰ, 126খনতে প্ৰাৰ্থী দিয়াৰ আমাৰ মন আছে।
সকলোতে আমি নোৱাৰোঁ সেইকাৰণে আমি এটা এডজাষ্ট কৰিবলগীয়া হৈছে আলোচনা কৰিবলগীয়া হৈছে গতিকে এসপ্তাহমান যাব বৰ বেছি এসপ্তাহ 10 দিন তাৰ ভিতৰত গোটেই কথাখিনি স্পষ্ট হ'ব আমি কিমানখনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিম কংগ্ৰেছে আমাক কিমানখন এৰিছে ৰাইজৰ দলে আমাক কিমানখন এৰিছে CPM আমাক কিমানখন এৰিছে আমি কিমানখন এৰিব পাৰিছোঁ এই কথাবিলাক এসপ্তাহ 10 দিনৰ ভিতৰত ক্লিয়াৰ হ'ব আপুনি যিটো মোক প্ৰশ্ন উত্থাপন কৰিছে যে ৰাইজৰ দলৰ এই যিটো প্ৰসংগ হয় এইটোৰ উত্তৰ দিবলৈ আমি সমৰ্থ নহয় কাৰণ এইটোৰ বিষয়ে আমি একো কথা জ্ঞাত নহয় কাৰণ আমি এই যিটো ধৰক ৰাইজৰ দলৰ নেতৃত্বৰ সৈতে কংগ্ৰেছ দলে কি কথা পাতিছে এইটো আমাক তেখেতসকলে অৱগত কৰা নাই গতিকে আমি নাজানিম এইটো ৰাইজৰ দলে জানিব বা কংগ্ৰেছে জানিব কিন্তু আমি এটা কথা এটা নীতিত আমি অবিচল সেই নীতিটো হৈছে যে মিত্ৰতা মানে অবিভাজিত মিত্ৰতা হ'ব লাগিব সাম্প্ৰদায়িক ৰাজনৈতিক দল অগণতান্ত্ৰিক ৰাজনৈতিক দলক বাদ দি আমাৰ যিমানকেইটা গণতন্ত্ৰপ্ৰেমী গণতান্ত্ৰিক ৰাজনৈতিক দল আছে আৰু অসাম্প্ৰদায়িক ৰাজনৈতিক দল আছে অসমপ্ৰেমী ৰাজনৈতিক দল আছে আমি গোটেইকেইটা একেলগে আগবাঢ়িলেহে বিজেপিক পৰাজিত কৰাটো একেবাৰে সহজ হয় আমি সেইটো নীতিত বিশ্বাস কৰোঁ আৰু তাৰ কাৰণে আমি যোৱা 3 বছৰে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান প্ৰতিকূল পৰিস্থিতি নীতিগত বিৰোধ এইবোৰ থকা সত্ত্বেও বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত বিজেপি চৰকাৰখনক মানে শাসনৰ পৰা অপসাৰণ কৰি এখন গণমুখী এখন ভাল চৰকাৰ এখন জাতীয় দায়বদ্ধতা সম্পন্ন চৰকাৰ আমি যাতে ৰাইজক উপহাৰ দিব পাৰোঁ তাৰ কাৰণে আমি এটা প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু সেইকাৰণে বেদপ্ৰদা আছে বা আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি আছে আমি সকলোৱে জানো যে আজি এসপ্তাহমান আগত আমাৰ বিৰোধী ঐক্য মঞ্চ য'ত কংগ্ৰেছ নাই এটা সময়ত কংগ্ৰেছ আছিল আমি বিৰোধী ঐক্য মঞ্চত এটা প্ৰস্তাৱ লৈছোঁ সকলো আহিছিল আমি অফিচিয়েলি এটা প্ৰস্তাৱ লৈছোঁ যে কোনো অৱস্থাতেই যাতে বিৰোধী ঐক্যটো মানে মানে সলনি নহয় এইটোত যাতে ক্ষতি নহয় আৰু সকলো পৰ্যায়লৈকে আগবাঢ়ি গৈ আমি যাতে ত্যাগ স্বীকাৰ কৰি হ'লেও এই মিত্ৰতাটো আমি অব্যাহত ৰাখিব পাৰোঁ কাৰণ আমি চৰকাৰখন ক্ষমতাৰ পৰা আঁতৰাব লাগিব আৰু যদি আমি চৰকাৰখন আঁতৰাব নোৱাৰোঁ তেতিয়াহ'লে তাৰ কাৰণে আমিয়ে ৰেছপঞ্চিবল হ'ম কাৰণ আমি এইবিলাক কাক কিমান চিট লাগে কোনে ক'ত খেলিব এইবিলাকত লাগি থাকিলে আমাৰ মূল যিটো লক্ষ্য তাৰ পৰা আমি আঁতৰি আহিব লগা হ'ব আৰু সেইকাৰণে আমাৰ নীতি এইটো যে যিকোনো পৰ্যায়লৈকে গৈ হ'লেও লাগিলে ত্যাগ স্বীকাৰ কৰি হ'লেও আমি মিত্ৰতাটো অব্যাহত ৰাখিম গতিকে আমি আশা কৰোঁ যে যিটো বিষয় লৈ পেলাই এটা বিতৰ্ক হৈছে এই বিষয়টো অতি সোনকালে অৱসান হ'ব বুলি আমি আশা কৰোঁ জ্ঞানশ্ৰী মই পোনে পোনে সোধোঁ যে মই খুব অপেনিং ৰিমাৰ্কছটো লৈ পেলাই মই আকৌ চাইডুলৰ ওচৰলৈ আহিব যিহেতু পলিটিকেলি চাইডুলে কথাখিনি ক'ব মই কিমান সত্য মই নাজানো কিন্তু মোৰ হাতত কিছু তথ্য এনেকৈও আহিছে যে মৰিয়নি সমষ্টিৰ আপুনি অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ আপোনাক লৈ কিছু সমস্যাৰ সৃষ্টি হৈছে আপুনি চৰকাৰী চাকৰি এৰি আহিছে ৰাজনীতিলৈ এই পৰিৱেশটোৰ পিছত মই শুনিছোঁ মই কোৱা নাই যে 100% শুদ্ধ মোৰ তথ্যখিনি কি ভাবে আপুনি কথাটো মই প্ৰথমটো ক'ব বিচাৰোঁ মিত্ৰতাটো বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্বাচনটো দলৰ বাবে প্ৰয়োজনীয় যিমান তাতকৈ বেছি প্ৰয়োজনীয় অসমখনৰ বাবে অতি উগ্ৰ সাম্প্ৰদায়িক চিন্তাধাৰাৰ এনে এটা দল আমাৰ সন্মুখত আছে যি সাংগঠনিকভাৱে শক্তিশালী কিন্তু একে সময়তে ইমান উগ্ৰ সাম্প্ৰদায়িক মৌলবাদে আমাক ভৱিষ্যতে কোনটো দিশলৈ লৈ যাব এই কথাটোৰ উপলব্ধি আমাৰ সকলোৰে আছে গতিকে যিকোনো উপায়েৰে আমি সকলো মিলি এই দলটোক প্ৰতিহত কৰাটো এই সময়ত আটাইতকৈ ডাঙৰ আহ্বান আৰু এইটো যদি মুহূৰ্তত মিত্ৰতা নহয় তেতিয়াহ'লে অসমৰ ইতিহাসৰ বাবে সেই দিনটো ইতিহাসত লিপিবদ্ধ থাকি যাব যে আমাৰ দুৰৱস্থাৰ কাৰণে আমি সকলো জগৰীয়া আৰু এই দিনটোত আমাৰ অসমৰ ইতিহাসে অন্ধকাৰ ভৱিষ্যতৰ দিশে এটা খোজ পেলাইছিল গতিকে মিত্ৰতা হোৱাটো আটাইতকৈ দৰকাৰী কথা দ্বিতীয়তে আমি মিত্ৰতাটোৰ বাবে সোনকালে কিয় বিচাৰি আছো মই যোগদান কৰিছিলোঁ 5 তাৰিখে আজি 25 তাৰিখ 20 দিন হ'ল অখিল গগৈদেৱৰ বিধানসভা আৰু থাওৰা বিধানসভা নিৰ্বাচনত মই নিজে মিনিমাম দিনটোত 10খনকৈ ৰাজহুৱা সভা কৰিছোঁ মই অকলশৰীয়াকৈ অখিল গগৈদেৱৰ জেলত থকাৰ সময়তো আজি 20টা দিনত মই বহি আছোঁ মাৰ্ঘেৰিটালৈ এদিন গৈছোঁ আৰু সভাপতি মহোদয়ে মোক কৈছে যে যেতিয়ালৈকে মিত্ৰতাৰ সিদ্ধান্ত শেষ নহয় তেতিয়ালৈকে আমি ফিল্ডলৈ যাব নোৱাৰোঁ কাৰণ প্ৰত্যেকজন প্ৰাৰ্থীয়ে আমাক বিচাৰিছে কেম্পেইনিং কৰিবলৈ যোৱা মানে এটা ভুল বুজাবুজিৰ সৃষ্টি হয় কংগ্ৰেছত ভুল বুজাবুজিৰ সৃষ্টি হয় আমাৰ দলীয় প্ৰাৰ্থীৰ মাজতো হয় আৰু প্ৰাৰ্থীসকলো সেই মৰ্মে ৰৈ আছে কিন্তু এইটো সঁচা কথা কাৰণ তেওঁলোকে ভাবিছে মই কাম কৰিম টিকেটটো বা পাম নে নেপাম গতিকে এটা হতাশাত সকলো ভুগিছে সেইবাবে আমি বিচাৰিছোঁ যে প্ৰাৰ্থিত্ব কোন হ'ব এইটো জনাটো খুব দৰকাৰী আপুনি মৰিয়নিৰ প্ৰসংগত সুধিলে মই এইটো কথা আগতীয়াকৈও স্পষ্ট কৰিছোঁ যে মই
টিকেট বিচাৰি মোৰ বাবে টিকেট বিচাৰি মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি ৰাইজৰ দললৈ অহা নাই মই সাম্প্ৰদায়িক শক্তি এটাৰ বিৰুদ্ধে এটা পথ পৰিৱৰ্তন হোৱাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবি নিৰ্বাচনলৈ জড়িত হ'বলৈ আহিছোঁ আপুনি যিটো কথা কৈছে মই নিশ্চয়কৈ এটা কথা মই ভাল পাইছোঁ যে যিসকল ব্যক্তিয়ে ভাবিছে মোক যোগ্য বুলি মই তেখেতসকলক ধন্যবাদ জনাব বিচাৰোঁ আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰোঁ মৰিয়নিত ৰাইজৰ দলৰ সাংগঠনিক ভিত্তি যথেষ্ট শক্তিশালী আমাৰ দেৱাংগ সৌৰভ গগৈ আছে পাপৰি গগৈ আছে কটনৰ এক ষ্টুডেণ্ট দেৱাংগদা IIMৰ এক ষ্টুডেণ্ট আমাৰ অৰিন্দম গগৈ আছে অখিল গগৈদেৱৰ ভাতৃও হয় তেখেতে দীৰ্ঘদিন ধৰি সাংগঠনিকভাৱে কৃষক মুক্তিৰ লগত যথেষ্ট কাম কাজ কৰি আছে গতিকে ৰাইজৰ দলৰ এই সময়ছোৱাত মৰিয়নিৰ প্ৰাৰ্থী যোনেই নহওক মই এইটো কথা দৃঢ়তাৰে ক'ব বিচাৰোঁ যে আমি ৰূপজ্যোতি কৰ্মীক প্ৰতিহত কৰি তাত ৰাইজৰ দলৰ প্ৰাৰ্থীজনে এবাৰ নিৰ্বাচনত জয়লাভ কৰিব নিশ্চয় ছাইদুল ইছলামৰ অপেনিং ৰিমাৰ্কছ মই বিৰতিৰ সময় হ'ল কিন্তু মই এটা ৰিমাৰ্কছ আপোনাৰ পৰা ল'ব বিচাৰিছোঁ যে এই গোটেই সকলৰ কথা শুনাৰ পিছত গৌৰৱ গগৈৰ মন্তব্য জনাৰ পিছত আপোনাৰ কেনেকুৱা লাগিছে পৰিৱেশটো হ'বনে য'ত হ'বনে য'ত হ'ব চাওক মোৰ কেনেকুৱা লাগিছে ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল এই গোটেই মানে মহাজোঁটৰ কথা আপুনি আজি আনিছে এই বিষয়টো লৈ পেলাই অসমৰ মানুহে কি ভাবে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে কৈছে যে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত অসমৰ খাতিৰত তেওঁলোকে মিত্ৰতা বিচাৰিছে যদি কেনেবাকৈ মিত্ৰতা নহয় যাৰ কাৰণে মিত্ৰতা নহয় বা যিকেইটা দলৰ মাজত মিত্ৰতা নহয় কেনেবাকৈ এই দলকেইটাক আমি অসম বিৰোধী বুলি ধৰি ল'মনে নাই কাৰণ এইটো এটা অত্যন্ত বেছিক কুৱেশ্যন এই বেছিক কুৱেশ্যনবিলাক আঁতৰি পেলাই মিত্ৰতা প্ৰসংগটো কথা পাতি থাকিলে নহ'ব তেওঁলোকে সঁচাকৈ অসমৰ স্বাৰ্থৰ কথা যিটো তেওঁলোকে কৈ আছে বাৰে বাৰে সঁচাকৈ তেওঁলোকে অসমৰ স্বাৰ্থত মিত্ৰতা কৰিব বিচাৰে নে নাই সেই কথাটো অত্যন্ত স্পষ্ট হ'ব লাগিব যদি মিত্ৰতাৰ প্ৰসংগটো আৰু এটা কথা আছে মিত্ৰতা দুই ধৰণৰ আছে এটা আছে পষ্ট পল এটা প্ৰি পল এতিয়া চাব বিজেপিৰ এটা মিত্ৰতা আছে সেইটো অলৰেডি এটা মেকানিজম চলি আছে সেইটো ছেট মিত্ৰতা তেওঁলোকে আসন বুজাবুজি কথাহে আলোচনা কৰিব এতিয়া এই মুহূৰ্তত যদিও আমি কৈছোঁ যে মিত্ৰতা ভংগ হ'ব নেকি মিত্ৰতাত এই মুহূৰ্তত আছেনে নাই বিৰোধী শক্তিৰ মাজত মিত্ৰ শক্তি এটা পাৰ্চেপশ্যনত আছে যে গোটেইকেইটা দল লগ হ'ব পাৰে এটা মিত্ৰ শক্তি হ'ব পাৰে ইয়াৰ আগতে আছিল অসম বুলি এটা মিত্ৰ শক্তি আছিল সেইটো ভংগ হ'ল গতিকে এই মুহূৰ্তত মিত্ৰ শক্তি আছেনে নাই এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই মিত্ৰ শক্তিটোৰ পৰা অসমে কি আশা কৰে কেৱল মিত্ৰতা তেওঁলোকে কৰিব কেণ্ডিডেট দিব সেই কেণ্ডিডেটক অসমৰ মানুহে ভোট দিব এই ধৰণৰ কথাটো যদি কোনোবা ভাবি পেলাই গোটেই কথা বতৰা আগবঢ়াই আছে ফেচবুক লাইভ কৰি আছে মিডিয়া বাইট দি আছে তেতিয়াহ'লে এইটো এটা অত্যন্ত ভুল কাম হৈ আছে আৰু এই ভুল কামটো তেওঁলোকে কৰিছে তেওঁলোকৰ নিজা ৰাজনৈতিক অংক আছে আমাৰ ক'ব লগা নাই মূল কথাটো হৈছে যিহেতু অসমৰ কথাটো কৈ আছে মই কৈছোঁ যে অসমৰ স্বাৰ্থত যদি মিত্ৰতা ভংগ হয় বা মিত্ৰতা গঠন নহয় তেতিয়াহ'লে এই যাৰ কাৰণে মিত্ৰতা নহ'ল বুলি আমি ধৰি ল'ম বা ভাবিম অসমৰ মানুহে সেইকেইটাক অসম বিৰোধী মানুহ বুলি ধৰি ল'ম নে নাই এইটো এটা প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো হৈছে মিত্ৰতা এটা হ'বৰ কাৰণে প্ৰথম লাগে এটা উমৈহতীয়া চিন্তা উমৈহতীয়া চিন্তাটো কেৱল বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰতিৰোধ এতিয়ালৈকে মই সেইখিনি বুজি পাইছোঁ উমৈহতীয়া চিন্তাটো থাকিব এইটো অত্যন্ত ৰাজনৈতিক কথা কিন্তু অসমৰ কাৰণে আজি তাৰিখৰ সমস্যাটো আছিল 30 লাখ নিবনুৱাক কোনে নিযুক্তি দিব 30 লাখ নিবনুৱাৰ মুক্তিৰ পথ কি অসমৰ যিখিনি মৌলিক সমস্যা কৃষিক লৈ পেলাই সমস্যা এই গোটেই সমস্যাবিলাকৰ পথ কি পথ বিৰোধীয়ে দিব এই গোটেই কথা বতৰাখিনি বেছি জোৰকৈ আলোচনা হ'ব লাগিছিল তাকে নকৰি পেলাই আজি প্ৰায় 6টামান মাহ গোটেই কথাটোত মিত্ৰতা প্ৰসংগত আমি আলোচনা কৰি আছোঁ আৰু প্ৰায় এটা মাহমান ধৰি মাজে মাজে মিত্ৰতা সম্পৰ্কত টেলিভিশ্যনত টক শ্ব' হৈছে তাতকৈ যদি তেওঁলোকে এই গোটেই বিষয়খিনি অত্যন্ত গোপনে এটা ষ্ট্ৰেটেজিক ৰাখিব পাৰিলে যিটো কিছু পৰিমাণে মই ভাবোঁ যে ৰাইজৰ দলতকৈ AJPয়ে অসম জাতীয় পৰিষদে কিছু পৰিমাণে ৰিষ্ট্ৰেণ্ট হৈ পেলাই গোটেই কথা বতৰাখিনি আগবঢ়াব চেষ্টা কৰিছে গোটেই কথাখিনি মিডিয়া কেন্দ্ৰিক নহয় পেলাই তেওঁলোকে অলপ বেক দৰত বা ক্ল'জ দৰত কথা পাতিব খুজিছে এই কথাটো এটা লক্ষণীয় বিষয় তুলনা আমি কৰিব লাগিব আৰু এটা কথা কওঁ সেইটো হৈছে কংগ্ৰেছ এটা অত্যন্ত পুৰণা দল তেওঁলোকৰ 100 বছৰীয়া ইতিহাস বুলি কয় যে কোনে ক'ৰ পৰা কেনেকৈ লয় সেইটো বেলেগ কথা এই দলটোৱে কেতিয়াও নিৰ্বাচনী যিটো চিট শ্বেয়াৰিঙৰ বিষয় মিত্ৰতা এটা অন্য প্ৰসংগ চিট শ্বেয়াৰিংটো কেতিয়াও নিৰ্বাচন ঘোষণাৰ আগত ইমান আগতীয়াকৈ কৰা আমি অন্য ৰাজ্যত দেখা নাই গতিকে এই গোটেই প্ৰসংগটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰসংগ আৰু এটা অন্য গুৰুত্বপূৰ্ণ কথাটো হৈছে য'ত কংগ্ৰেছ দলটো ক্ষমতাৰ পৰা আঁতৰি পেলাই দীৰ্ঘকাল নাই তাত আপুনি চাব তাত এটা আঞ্চলিক ৰিজনেল পাৰ্টিৰ উত্থান হৈছে মমতা বেনাৰ্জীৰ পৰা আমি আৰম্ভ কৰিছোঁ মমতা বেনাৰ্জীৰ পৰা আৰম্ভ যদি কথা প্ৰায় 40-45 বছৰ কংগ্ৰেছৰ শাসনত নাই গতিকে এনেকুৱা প্ৰসংগত এই যিটো স্কুল অফ ভোট কংগ্ৰেছৰ যিটো এটা ভোট পিছফালৰ যিটো এই মুহূৰ্তত ভোট আছে সেই ভোটখিনিক লৈ পেলাই ধৰক এক প্ৰকাৰ এটা ইফাল সিফাল হৈছে AJPৰ ভোট বেছটো মোটামুটি এটা অসমৰ জাতীয়তাবাদী ধাৰণাৰ লগত সংপৃক্ত হ'লেও এক প্ৰকাৰ বিজেপি বিৰোধী ভোট এই গতিকে এই বিজেপি বিৰোধী ভোটখিনি আটাইতকৈ যিটো ডাঙৰ এই মুহূৰ্তত দল অসমত আছে
যিটো কংগ্ৰেছ বুলি তেওঁলোকে দাবী কৰে, সেই দলটোৰ 100টা সমষ্টি খেলি পেলাই 40টা 45টা 50টা সমষ্টি জিকিব পাৰে বুলি এই মুহূৰ্তত অসমৰ যে ভাবে নে নাই। কাৰণ এইটো বস্তু দেখা গৈছে যে নিৰ্বাচন আহিছে, মিত্ৰতা হ'ব, মিত্ৰতা হ'লে আপোনাৰ কেণ্ডিডেট ঘোষণা হ'ব, নিৰ্বাচন হ'ব, মানুহে জাপি পৰি ভোট দিব আৰু হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি উফৰি যাব। এই ধৰণৰ কথা বতৰাবিলাক মই ভাবোঁ অলপ অলিক হৈ আছে, আৰু এই অলিকৰ মাজত থাকিলে কিন্তু নিৰ্বাচনৰ কথাটো অলিক নহৈ পেলাই বাস্তৱত যিটো মানে ভয় কৰি আছে সেইটো বাস্তৱ হ'বলৈ গৈ আছে। নিশ্চয়। মই আৰু এটা বিৰতি ল'ব লাগিব, তাৰপিছত ৰাছেল দা মই আপোনাৰ ওচৰলৈ গৈ পেলাই বিদায় দিম। তালুকদাৰ ডাঙৰীয়া আৰু কাঠাৰ ডাঙৰীয়া আপোনালোককো বিদায় দিম, মই ৰাখি নথওঁ ইমান সময়। মই মাত্ৰ ব্ৰেকটো লৈ আহোঁ, তাৰপিছতে আপোনালোকৰ ওচৰলৈ গৈ আছোঁ। এটি বিৰতি।